বসুন্ধৰা নে আমচৈ দুপাত পিকনিক খাবলৈ আহি এতিয়াও জেগা চিলেকশ্যন হোৱা নাই আহি বসুন্ধৰী পালো বসুন্ধৰী পৰা এতিয়া আকৌ জেগা পচন্দ হোৱা নাই আমি এতিয়া ক'ত যাম ৰাইজ কৈ দিয়া ক'ত যাম এতিয়া কৈছো আমি আমচৈ পাই গ'লো এতিয়া খানা বনোৱাটো পিছত চবে খালি মোবাইল লৈছে চেলফি উঠিবৰ কাৰণে ধৰাচোন মোক দেখাই দিয়া ধৰাচোন এইফালে চবকে দেখাই নেকি ফাইনেলি আমি আহি পাই গ'লো ৰাইজ লগে লগে দেৰি নকৰি আমি লাগি গ'লোঁ একদম জুই জ্বলোৱাত 2টা চৌকা বনালোঁ এটা চৌকাত এইফালে মই চাহ বনালোঁ চাহ বনাই সকলোকে খুৱাই কৰি লৈ মই আকৌ লাগি গ'লোঁ মাংস বনোৱাত এটা কথা কি জানেনে মই ঘৰতো বনাই বহুত বেছি ভাল পাওঁ আৰু এনেকৈ খানা চানা হ'লেও মই বনাই বহুত বেছি ভাল পাওঁ আৰু চববিলাকে মোৰ ওপৰতে ৰেডি ফটো উঠি ঘূৰি ফুৰিছে চব ফটো উঠিব গুচি গ'ল মোক অকলে এৰি থৈ অকলে মাংস বনাই আছোঁ মই এইফালে মাংস বনাই থাকোঁতে ইহঁতি ফটো উঠিবলৈ হৈ গ'ল আহি পেলাই লাগিলে গাহৰি মাংস পুৰা দেখিছেনে গোটেইকেইটা আগুৰি ধৰি গাহৰি মাংস পুৰি আছে আজি যে আমি খানাটো খালোঁ আমি একেবাৰে ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে পঢ়া গোটেইখিনি ল'ৰা ছোৱালী ফাইনেলি গাহৰি মাংস পুৰা হৈ গ'ল আৰু মই দেখিছেনে পুৰা একদম নাচি বনাই আছোঁ আচলতে আমাৰ গান বাজনা একোৱেই নাছিলে যিও মই বক্স টানিছিলোঁ মানে ভাঙি থাকিলে চুইচটো তো বেলেগে বজাই আছিলে বেলেগৰ নাচতে নাচি দিলোঁ আৰু কেতিয়াবা এনেকৈও ভাল লাগে ন লগৰ লগত দিনটো কটাই আৰু এইবোৰ দিন যে আকৌ কেতিয়াবা ঘূৰাই পাম আশা কৰিবতো নোৱাৰি ন আৰু 3-4 বছৰ পিছত চব নিজৰ ভাগে যাব কোনোবাই চাকৰি কৰিব কোনোবাই বিয়া যাব এনেকৈ জীৱনৰ ব্যস্ততাৰ মাজত সকলোবোৰ পৰি যাব গতিকে বৰ্তমান থকা সময়খিনি ভাবিলোঁ এনেকৈ ধৰি ৰাখোঁ কেমেৰাত আৰু আমিও গোটেইখিনি বহুত বেছি ফূৰ্তি কৰিলোঁ আৰু মই কিন্তু পুৰা ৰান্ধনি দেখিছেনে প্ৰত্যেকটো কথাতে মোৰ ৰান্ধনি পালটো আহিয়ে যায় ইমান ধুনীয়াকৈ বনাই আৰু মোৰ মুখখন চাবচোন ৰাইজ একদম মানে ৰঙা পৰি গৈছোঁগৈ জুই কাষত থাকি আৰু বাকী সোপা দেখিছেনে কি আৰামছে বহি খাই আছে সিহঁতক মই ভিডিঅ'টো চাই পেলাই আকৌ কমেণ্ট কৰিব এজনে টেষ্ট কৈছে যে বহুত বেছি ধুনীয়া হৈছে নিমখ জ্বলা মছলা চব বোলে ধুনীয়া হৈছে দেখিছেনে একদম পূৰা জুতি লৈ খাই আছে মই কিবা এটা কৈ আছিলোঁ যে তহঁতক মই বাচন ধুৱাম বুলি কৈ আছিলোঁ কিন্তু ৰাইজ কি হ'ব বাচন ধুৱাম বুলি গালি পাৰিলেও কি হ'ব আকৌ শেষত চাবচোন ভিডিঅ'টো বাচন কোনে ধুই থাকে কেনেকুৱা হৈছে ৰাইজ অপু কেনেকুৱা হৈছে মাংসটো কোৱা আগে মাংস কেনেকুৱা মজা পলি কেনেকুৱা হৈছে মৌচুমী কেনেকুৱা হৈছে মামু খালি নে অকণ খা না খাই পেলাই ক ভাল হৈছে কেনেকুৱা হৈছে উৎপল যিহেতু সেইফালে বোলে হাতী ওলাই শুনি থাকোঁ মাহঁতেতো ঘৰতে কেইবাবাৰো কৈ পঠিয়াইছে হাতী ওলাই গতিকে সোনকালে আহিবাতো ধাম খাই লাগিলোঁ ল'ৰাসকলক কৈছোঁ এনেকুৱা ছোৱালী ক'ত পাবা বনাই কৰি খুৱাই আকৌ ধুই পখালি আজৰি বাৰু সেইবোৰ কথা বাদ দিয়া মোৰ একদম মাতটো ইমান বেছি ভাঙি আছে দিনটো বহুত বেছি চিঞৰা গৈছিলে গাড়ীটো ঠাণ্ডা আৰু আমি শ্বৰ্টকাট ৰাস্তা দি আহিব লাগে একদম ঘূৰি আহিছোঁ কেতিয়াবা এনেকৈ কাম কৰিব পাৰিলেও ভাল লাগে লগৰ লগত ন কিন্তু নকৰিলেও নহয় বাধ্যত পৰি কৰাৰ নিচিনাও হয় কেতিয়াবা বাৰু যিয়ে নহওক আজি আমাৰ দিনটো এনেকৈ গ'ল আৰু ৰাস্তাত আহি থাকোঁতেও মই কেইটামান ক্লিপ লৈছিলোঁ সেইখিনি আপোনালোকক দেখাম আমাৰ ভিডিঅ' মেন আছিলে প্ৰণৱ তাক বহুত বেছি ধন্যবাদ যিহেতু মই আজি কাম কৰি আছিলোঁ মই নিজেই ভিডিঅ' বনাব একেবাৰে সময় পোৱা নাছিলোঁ মোবাইল হাতত লৈ মই তাক কৈছিলোঁ যে তই যেনেকৈ নহওক ক্লিপবোৰ ৰাখি যাবি আৰু দেখিছেনে আমি আহি পাই গ'লোঁ আৰু এই ৰাস্তাটোতে যে আহিছোঁ আপোনালোকেও সাৱধান হ'ব এইফালে বোলে বহুত হাতী ওলাই থাকে মাজে কিন্তু ভাগ্য ভাল আছিল আমিও ভগৱানক প্ৰাৰ্থনা কৰি আমি আমাৰ যাত্ৰাটো মানে শেষ কৰিব বিচাৰিছিলোঁ যাতে একো বিপদ আপদ নহয় তো এনেকৈ আমি গোটেইবোৰ আহি গ'লোঁ দেখিছেনে লাইন মামাৰ স্কুটি আৰু মোৰ যে বেছি উৎপাত আছিলে মই ইমান বেছি চিঞৰি আছিলোঁ তো সেইকাৰণে মোৰ এতিয়া মাত চাত ভাঙিলে আৰু ৰাইজ ভিডিঅ'টো এতিয়া ৰাখিছোঁ দেই মায়ে একদম গালি পাৰি আছে মাইনা হ'ল আৰু শু বুলি আজিলৈ